জুনত আমাৰ মহিলা উদ্যমিতা আঁচনিৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 1 মে'ৰ পুৱাৰ ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশদ ঘোষণা যে সকলোৰে একাউণ্টত সোমাব 10,000 টকা। তো কোনে কোনে এই 10,000 টকাটো লাভ কৰিব আৰু কোনে কোনে নাপায়, সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ, যদি আপোনালোকে উদ্যমিতা ফৰ্ম জমা কৰিছিলে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব এই 10,000 টকা। কিন্তু বহুতে ভাবি আছে যে সকলোৱে লাভ কৰিব নেকি। তো সকলোৱে লাভ নকৰে 10,000 টকাটো। যদি আপোনালোকৰ সন্তানৰ সংখ্যা বেছি, মানে ধৰক 4টাতকৈ বেছি বা জেনেৰেল কাষ্ট হ'লে 3টাতকৈ বেছি, তেতিয়াহ'লে আপোনালোকে কি হ'ব, আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব। আৰু কিছুমানৰ 10,000 টকাটো নোসোমাব, মানে কি আপোনালোকে যদিও প্ৰথম কিস্তি 10,000 টকাটো সোমাব, ছেকেণ্ড কিস্তি নোসোমায়। কিয়নো 10,000 টকাটো লৈ পেলাই আপোনালোকে ব্যৱসায় কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ নেক্সট আকৌ 25,000 টকাটো সোমাব। বুজি পালে? আৰু এই 10,000 টকাটো লৈ পেলাই কিবা মানে বিজনেছ ব্যৱসায় কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। আৰু বহুতে ভাবি আছে যে গছপুলি ৰোৱাৰ কথা, যে গছপুলি মই ৰোৱা নাছিলোঁ, এতিয়া কি টকাটো লাভ নকৰোঁ নেকি। লাভ কৰিব আপোনালোকে, গছপুলি নোৰুলেও আপোনালোকে লাভ কৰিব এই 10,000 টকা। আৰু বহুতে ভাবি আছে গছপুলি ৰুইছিলোঁ, এতিয়া গছপুলি নাইকিয়া হৈ গ'ল, এতিয়াও কি আমি টকাটো লাভ নকৰিম নেকি। তো গছপুলি লৈ একো কথা নাই, আপোনালোকে সকলোৱে লাভ কৰিব 10,000 টকা। তো মোৰ ভিডিঅ'টো চাই আপোনালোকে সকলো কথা গম পালে যে সকলোৱে লাভ কৰিব 10,000 টকা। যদি বিজনেছ কৰে আকৌ নেক্সট 25,000 50,000 টকা লাভ কৰিব। তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰিব, মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম।